ছাৰ মোৰ এইজন ল'ৰা 11 বছৰৰ ল'ৰা ছাৰ কালি পিছবেলা আহি মানে ওলাই মানে নাই বিচাৰি আছোঁ নাই গোটেই মানে গাঁৱৰ মানুহ গোটেই বিচাৰি আছে নাই তাৰপিছত কি হ'ল নাই তো ৰাতিপুৱা আমি চাইছোঁ এখন ৱাল আছে মোৰ ঘৰৰ সন্মুখতে সেই ৱালখনত সি উঠিছে কি চেণ্ডেল তলত পৰি আছে ৰাতিপুৱা চেণ্ডেলৰ পৰা চাইছোঁ তো চেণ্ডেলটো পৰি আছে তাৰপিছত আমি ৱালখনত উঠি চাইছোঁ ল'ৰাখন ৱালৰ সিপাৰত পৰি আছে তো ৱালৰ অলপ ওপৰতে তাৰ এখন 11,000 ভল্টেজৰ তারটো ওলমি আছে একেবাৰে একদম তলত নামি গৈছে আৰু ঘৰৰ যোনখন লাইন সেইখন ওপৰত আৰু মেইন হেভি লাইনখন তলত পৰি আছে উমলি তলত পৰি গৈছে সেই তারখন লাগি শ্বৰ্ট হৈ ল'ৰাখনৰ হ'ল মানে মৃত্যু হ'ল মোৰ ল'ৰা হয় ল'ৰাজন 11 বছৰ জাবিৰ খান যোৱাকালিৰ পৰা 3টা বজাৰ পৰা আমাৰ ৱাৰ্ডৰে ল'ৰা হয় কিন্তু আইতাকৰ সকাম আছিলে বুলি তেলখাট বস্তিত আহিছিলে নামদাং কলিৰ ল'ৰা হয় তাৰপিছত তেলখাট বস্তিত আইতাকৰ সকামত আহোঁতে মানে কিবা খেলি থাকোঁতে ৱালত উঠিলে চাগে কিন্তু যোৱাকালিৰ পৰা মানে গোটেই বিচাৰা হৈছিলে আপোনাৰ গোটেই ৰাতি বিচাৰিছে ৰাতিপুৱাও মানে সিহঁতে অলপ ডাউট কৰিলে যে ৱাল এখন আছে মানে ইয়াত আপোনাৰ ডিপুৰ ৱাল হয় তাৰপিছত তাত উঠি কিনি খেলি কিনি কিবা হ'ল নেকি বুলি উঠি কিনি চাওঁতে দেখা পাইছে তাৰ বডিটো গোটেই নীলা হৈ কিনি মানে পূৰা তেজো ওলাই আছে নীলা হৈ আছে তলত পৰি আছিলে তাৰপিছত তাত আমি তদন্ত কৰি চাইছোঁ সেই ৱাল যোনটো তাৰ পৰা কিমান 3 ফুটমান 3 ফুটমানহে ওপৰত মানে আপোনাৰ 11 kV তাৰ ওলমি আছে তাত হা 11 kV সেইটো ভল্টেজৰ তাৰ আপোনাৰ ওলমি আছে সেই তাৰডালে ধৰি কিনি মানে তাৰ মৃত্যু হৈছে বুলি আমি ইতিমধ্যে মানে অনুমান কৰিছোঁ এতিয়া পোষ্টমৰ্টম ৰিপৰ্টৰ পৰা আমি গম পাম এইটো এপিডিচিয়েলৰ গাফিলতিৰ কাৰণে বস্তুটো হৈছে কাৰণ 11 kV তাৰ যে ইমান তলত যে ওলমাই কিনি থোৱাটো সেইটোতো সিহঁতৰ সেই নহয় সেই বস্তুটো সিহঁতি চাব লাগিছিলে আৰু এতিয়া জনামতে ইয়াৰ পৰা আমাৰ মানুহখিনিয়ে সিহঁতক জনোৱা হৈছিলে যে এই তাৰডাল যে তলত ওলমি আছে আপোনালোকে অলপ ওপৰত উঠাই দিব লাগে বুলি সেইটো সময়তো সিহঁতে গাফিলতি কৰিছে আমি এই বস্তুটোৰ তদন্ত পূৰা হেৰি কৰিব বিচাৰোঁ কাৰণ ডেড বডিটো তাত পোৱাৰ লগে লগে আৰু এজন তেওঁৰে ভায়েকে আকৌ চাব যাওঁতে সেই জেগাতে আৰু এটা ল'ৰা দুৰ্ঘটনাগ্ৰস্ত হৈছে সেই তাৰডাল দি আকৌ তাকো লাগিলে সি এতিয়া ডিব্ৰুগড়ত বৰ্তমান ভৰ্তি হৈ আছে এটা ল'ৰাকতো আমি হেৰুৱালোঁ ভগৱানৰ পৰা প্ৰাৰ্থনা যে বেলেগ যোনটো ল'ৰাই দুখ পাইছে সি যে ভাল কুশল কলমে মানে ঘৰত ঘূৰাই আহক আৰু এই বস্তুটো যোনটো গাফিলতিৰ কাৰণে হৈছে এই বস্তুটো গোটেই তদন্ত কৰিব লাগিব ৰাতিপুৱা পুলিচক জনোৱা হ'ল পুলিচো আহিলে আমাক লগ দিছে কেনেকুৱা কি আগত বাঢ়ি কিনি কাম কৰিব লাগে সেই কামখিনি আমি এতিয়া কৰি যাম ডেড বডি এতিয়া পোষ্টমৰ্টমৰ কাৰণে গৈছে আৰু যোনটো আগতীয়া যোনটো কাৰ্যসূচী হ'ব এতিয়া আমি এপিডিচিয়েলত তাতো যাম এপ্লিকেশ্যন এটা দিম তাৰপিছত এপিডিচিয়েলত যদি এইটো গাফিলতিৰ কাৰণত যদি পূৰা প্ৰুফ হৈ যায় তেতিয়া পূৰণ আপোনাৰ ক্ষতিপূৰ্ণটো দিব লাগিব এই ফেমিলিক 11 বছৰৰ ল'ৰা সেই ল'ৰাটোও নাজানে নহয় যে তাত ৱালত উঠি কিনি খেলোঁতে যে মই এতিয়া মৰিয়ে যাম বুলি আজি তেনেকুৱা হৈছে কালি গৈ কিনি এসপ্তাহ ভিতৰতে দুদিনৰ ভিতৰতে ইয়াৰ আমাৰ এটা পোৱালি তেখেতৰ ল'ৰা জাবিৰ খান কালি সন্ধিয়া 3টা বজাৰ পৰা ঘৰৰ পৰা মিচিং আছিলে তো আমি বিচাৰি আছিলোঁ কি হ'ল কি নহ'ল তো আমি একো খবৰ পোৱা নাছিলোঁ যে আজি ৰাতিপুৱা আমি গম পালোঁ কি তাৰ মানে ইয়াত কিবা ঘটনা হ'ল বুলি আমি আহি চাইছোঁ আমি সন্দেহ কৰিছোঁ কি আপোনাৰ 11,000 আপোনাৰ ভল্টৰ কাৰেণ্টৰ ৱায়াৰত লাগি পিনে পোৱালিৰ ডেথ হৈছে তো আমাৰ কোৱামতে সেইটো চাব পাৰে আপুনি 11,000 ভল্টটো বহুত তলত আছে আমাৰ ইয়াত কাৰেণ্ট আমাৰ গাঁৱত সেইটো এপিডিচিয়েলে কিবা ইয়াত ব্যৱস্থা কৰিব লাগিব আমাৰ মতে এটা পোৱালীয়ে প্ৰাণ হেৰুৱাইছে নিজৰ এটা বেলেগৰ ভুলৰ কাৰণে ইন ফিউচাৰ সেইটো হ'ব নালাগে আমি সেইটোৱে আবেদন কৰিছোঁ আপুনি সৈতে আগবঢ়াওক কথাটো জনাওক আপুনি চবেই মিলি পিনে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত